আজি বিশেষ এটা আপোনালোকলৈ ইনফৰমেশ্যন লৈ আহিছোঁ, যেটো ইনফৰমেশ্যনে আপোনালোকক বহুত উপকৃত কৰিব। সেই ইনফৰমেশ্যনটো হৈছে আপোনালোকৰ যোনটো এনআৰচি আছিলে, এনআৰচিৰ সময়ত বহুতে আপোনাৰ কি কৰিছিলে, যিটো হেৰিং হৈছিলে, এনআৰচিৰ হেৰিঙৰ সময়ত যিসকলে বায়োমেট্ৰিক দিছিলে সেইসকল কিন্তু আধাৰ কাৰ্ড আজিলৈকে হোৱা নাই। আৰু সেইসকলৰ আধাৰ কাৰ্ড যিসকল ৰিজেক্ট হেৰি আছিলে, প্ৰচেছ আছিলে, যে বায়োমেট্ৰিক ইস্যু বা বায়োমেট্ৰিক প্ৰচেছ আছিলে, সেই প্ৰচেছখিনি আজিলৈকে আধাৰ কাৰ্ড হোৱা নাই। সেই নোহোৱা আধাৰ কাৰ্ডখিনি কিয় হোৱা নাই সেইখিনি আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে সেইখিনি মানুহৰ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাখিছিলে বা বন্ধ ৰাখিছিলে। ইতিমধ্যে এটা ঘোষণা অসম চৰকাৰৰ ফালৰ পৰা কৰিছে, ইতিমধ্যে আপোনালোকে গম পাইছে। আপোনালোকে যদি গম নাপায় তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো চাই থাকক, একদম বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকলৈ বনাই আছোঁ মই। যোন এনআৰচি যি বায়োমেট্ৰিক আছিলে সেই বায়োমেট্ৰিকসকলৰ বাবে এটা সুখবৰ বুলি ক'ব লাগিব। যিসকলে এনআৰচিত ফিংগাৰ দিছিলে আৰু আধাৰ কাৰ্ড আজিলৈকে বনাব পৰা নাই, প্ৰচেছত আছে, সেই প্ৰচেছ থকা মানুহসকলৰ বাবে চৰকাৰক মেইল কৰা হৈছিলে আৰু চৰকাৰক দাবী জনোৱা হৈছিলে যে যিখিনি আধাৰ কাৰ্ড প্ৰচেছ আছে সেই প্ৰচেছ আধাৰ কাৰ্ডখিনি মানে ৰিলিজ কৰিব লাগে, দিব লাগে। আৰু সেই পৰিপ্ৰেক্ষিতত চৰকাৰে এটা সিদ্ধান্ত হাতত লৈছে, যিসকলে এনআৰচিৰ বায়োমেট্ৰিক আছিলে তেওঁলোকে আধাৰ কাৰ্ড পোৱা নাই, সেই মানুহখিনিৰ বাবে এটা ব্যৱস্থা চৰকাৰে কৰিছে। সেই ব্যৱস্থাটো হৈছে যে সেই মানুহ যিখিনি বাদ পৰি আছিলে, তাত কোৱা হৈছিলে যে 19 লাখ মানুহ আছিলে এনআৰচিৰ পৰা বাদ পৰা 19 লাখ মানুহৰ পৰা মোটামুটি ক'বলৈ গ'লে বহুত সংখ্যক মানুহৰ আধাৰ কাৰ্ড হোৱা নাছিলে, আধাৰ কাৰ্ড প্ৰচেছত আছিলে। কিন্তু বহুতে ভাবে যে আমিতো আমাৰ মা বা দেউতা বা মই নিজে আধাৰ কাৰ্ডৰ যিটো ভেৰিফিকেশ্যন হৈছিলে তাতে ফিংগাৰ দিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত মোৰ আধাৰ বা মোৰ মাৰ আধাৰখন মই বনাব পাৰিছোঁ। হয়, ঠিকে আছে, কিন্তু যিখিনি মানুহৰ ৰিজেক্ট কৰা হৈছিলে সেই মানুহখিনিৰ আধাৰ কাৰ্ড বনাব পাৰিছিলে অতি সহজত। কিন্তু বৰ্তমান চিষ্টেমটো কি হৈ আছে, বৰ্তমান যিখিনি প্ৰচেছত ৰাখিছিলে সেই প্ৰচেছত ৰখা মানুহখিনিৰ কাৰণে এই চৰকাৰে বৰ্তমান এটা চিষ্টেম কৰি দিছে যে এইখিনি নথি পত্ৰ জমা কৰিলে তেওঁলোকৰ আধাৰ কাৰ্ড, তেওঁলোকৰ ডকুমেণ্টখিনি ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰাৰ পিছত তেওঁলোকৰ আধাৰ কাৰ্ডখন, যিখন আগত আধাৰ কাৰ্ড আছিলে বায়োমেট্ৰিক, সেইখন ৰিজেক্ট কৰিব অথবা সেইখনে আৰু জেনেৰেট কৰি দিব। ঠিক সেইদৰে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ গাঁৱৰ যোনটো গাঁওবুঢ়া আছে, গাঁওবুঢ়া অথবা আপোনালোকৰ সুলভ মূল্যৰ যি দোকানী আছে সেই দোকানীসমূহৰ লগত যোগাযোগ কৰিব, অথবা আপোনালোকৰ পঞ্চায়তৰ ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰিব। তেখেতৰ লগত যোগাযোগ কৰিলে আপোনালোকৰ আধাৰ কাৰ্ডৰ বাবে কি কি নথি পত্ৰ জমা দিব লাগে আৰু কি কি কৰিব লাগে সকলোখিনি এই যি সুলভ মূল্যৰ দোকানী আছে বা আপোনাৰ গাঁওবুঢ়া আছে আৰু অথবা আপোনাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী, এই গোটেইখিনি তথ্য আপোনালোকৰ ফালৰ পৰা খুজিব। আৰু সেই তথ্যখিনি আপোনালোকে অতি সহজভাৱে এই তথ্যখিনি সঠিক তথ্য দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকে জেনেৰেট কৰিব পাৰিব। সেই নথি পত্ৰৰ ভিতৰত নথি পত্ৰ হ'ব আপোনাৰ, ধৰক যদি আপোনাৰ ল'ৰাৰ আধাৰ কাৰ্ডখন বায়োমেট্ৰিক এই প্ৰচেছত আছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত কি দিব লাগিব, আপোনাৰ নিজৰ দেউতাকৰ ডকুমেণ্ট দিব লাগিব, অথবা যদি ভোটাৰ অধিকাৰ পাইছে, ভোটাৰ কাৰ্ড আছে, তেওঁলোকৰ ভোটাৰ কাৰ্ড পান কাৰ্ড জমা কৰিব লাগিব। আৰু যদি এনআৰচিৰ দুটা ড্ৰাফ্ট আছিলে সেই ড্ৰাফ্ট দুখনো লাগিব ইয়াত। আৰু যোনটো আপোনাৰ হাতত এনআৰচিৰ PDF আছে বা আপোনাৰ ফৰ্মেট আছে, ঘৰত থৈ দিছে আপুনি, সেইখন ফৰ্মেটো আপুনি কি কৰিব লাগিব, জমা দিব লাগিব। আৰু এইখিনি তিনিজন মানুহে, আকৌ কৈ দিছোঁ আপোনালোকক, গাঁওবুঢ়া আৰু ৰেচন কাৰ্ডৰ দোকানী আৰু আপোনাৰ ছেক্ৰেটাৰী, এই তিনিজন মানুহে এই গোটেইখিনি ভেৰিফাই কৰিব। ভেৰিফাই কৰি যদি আপোনাৰ কাগজ শুদ্ধ পায়, যি প্ৰচেছ আছিলে আধাৰ কাৰ্ডৰ সেই প্ৰচেছটো জেনেৰেট হৈ যাব। নহ'লে অথবা আপুনি আকৌ ফিংগাৰ দিব লাগিব। ফিংগাৰ দিয়াৰ পিছত আধাৰ চেণ্টাৰত যায় আধাৰ কাৰ্ড বনোৱাৰ পিছত তেতিয়াহ'লে আপুনি যেতিয়া বনাব সেই কাৰ্ডটো জেনেৰেট কৰি দিয়া হ'ব, আগৰটো ৰিজেক্ট কৰি দিয়া হ'ব। এই প্ৰচেছত আপোনালোকে সকলোখিনি কাম কৰিব পাৰিব। আৰু যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ যোনটো কণ্ট্ৰল দোকানী আছে, যিটো সুলভ মূল্যৰ দোকানী বুলি কয়, দোকানীক লগ কৰক, অথবা আপুনি আপোনাৰ গাঁওবুঢ়াক লগ কৰক, নহ'লে আপুনি আপোনাৰ যোনটো পঞ্চায়তৰ ছেক্ৰেটাৰী আছে তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু অতি সহজে আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে বনাই ল'ব পাৰিব। ধন্যবাদ।